শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি সংবাদ মেল পতাৰ উদ্দেশ্য হ'ল যোৱা 6 তাৰিখত আমি এখন প্ৰেছ মিট মাতিছিলোঁ। প্ৰেছ মিটত আমি কালধাৰ VCDCৰ ডেভেলপমেণ্ট কামৰ আৰু লগতে PMGY যিটো ঘৰ, এই ঘৰৰ নামত কিছু অভিযোগ আনিছিলোঁ। কিন্তু তাৎপৰ্যভাৱে যোৱা 8 তাৰিখত ফকিৰাগ্ৰাম ব্লক UPPLৰ ইনচাৰ্জ মতিয়াৰ ৰহমান ডাঙৰীয়াই সেই অভিযোগবোৰ ভিত্তিহীন বুলি কৈছে। এতিয়া কথা হ'ল মতিয়াৰ ৰহমান ডাঙৰীয়াই কেতিয়াবা কালধাৰ VCDCত এই অভিযোগবোৰৰ তথ্যবিধান কৰিছিল নেকি? কোনো তথ্যবিধান নকৰাকৈ এই অভিযোগবোৰ ভিত্তিহীন বুলি কোৱাটোত আমাৰ সন্দেহযুক্ত হৈ আছে যে মতিয়াৰ ৰহমান ডাঙৰীয়াই চেয়াৰমেনজনৰ দুৰ্নীতিৰ লগত সমানভাৱে জড়িত নেকি? আমি আজি মতিয়াৰ ৰহমান ডাঙৰীয়াক 2-3টা প্ৰশ্ন কৰিব বিচাৰিছোঁ। প্ৰথমতে হ'ল মতিয়াৰ ৰহমান ডাঙৰীয়াই প্ৰেছ মিটৰ জৰিয়তে জনাইছে আপোনাৰ ইমৰান আলী পিতা ৱাহিদ আলীৰ ঘৰ বনাই 3টা কিস্তি সম্পূৰ্ণ পইচা উঠাই লৈছে। আমিও ব্লকৰ পৰা RTI তথ্য হিচাপত পাইছোঁ 3টা কিস্তি উঠোৱা বুলি। কিন্তু মতিয়াৰ ৰহমান ডাঙৰীয়াই যি ফটো দেখাইছে, ৱাহিদ আলীৰ 3টা ফটো দেখাইছে, কিন্তু আজি আপোনালোকক আমি দেখাব বিচাৰিছোঁ এইটো ৱাহিদ আলী হয়। কিন্তু ৱাহিদ আলীৰ লগত VCDC মেম্বাৰ জয়নাল হকৰ ফটো কেনেকৈ আহিল? এইটো আমাক ব্লকৰ পৰা দিয়া লিষ্ট। ইয়াত জয়নাল হকৰ স্পষ্ট 2টা ফটো আছে। এই 2টা ফটো ক্ৰপ কৰি মতিয়াৰ ৰহমান 3টা ফটো দেখাৰ কাৰণটো কি? আৰু মতিয়াৰ ৰহমান ডাঙৰীয়াক আমি মুকলি প্ৰত্যাহ্বান জনাইছোঁ, যদি ৱাহিদ আলীয়ে কালধাৰ VCDCত কোনোবা ঠাইত ঘৰ বনাইছে বা কোনোবা ঠাইত তাৰ ঘৰ সম্পূৰ্ণ হৈছে, মতিয়াৰ ৰহমান ডাঙৰীয়াৰ সৎ সাহস থাকিলে আমাৰ কালধাৰ VCDCত আহি কালধাৰ VCDCৰ অন্তৰ্গত 6টা গাঁওবুঢ়াক আৰু মুৰব্বী সমাজক লগত লৈ ঘৰখন দেখুৱাই দিয়ক। যদি দেখুৱাই দিব নোৱাৰে তেনেহ'লে আমি ভাবিবলৈ বাধ্য হ'ম মতিয়াৰ ৰহমান ডাঙৰীয়াই চেয়াৰমেনজনৰ সম্পূৰ্ণ দুৰ্নীতিৰ সমানভাৱে জড়িত হৈ আছে আৰু চেয়াৰমেনজনক মতিয়াৰ ৰহমান ডাঙৰীয়াই ছত্ৰ ছায়াত ৰাখিছে। ইয়াৰ পিছত আমি সৰুৰে পৰা এটা বস্তু চাই আছোঁ, প্ৰমোদ বড়ো ডাঙৰীয়া, বৰ্তমান BTCৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই ছাত্ৰ নেতাৰে পৰা দুৰ্নীতিৰ বিৰুদ্ধে কাম কৰি আছে। এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়া চিফ হৈ আহিলে আমি ভাবিছিলোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ BTCখনত বহুতো উন্নত কৰিব। কিন্তু আমাৰ কালধাৰ VCDCত ডেভেলপমেণ্ট নোহোৱাৰ কাৰণে আমি RTI মাৰিবলৈ বাধ্য হৈছিলোঁ। কিন্তু RTI মৰাৰ পিছত আমি RTI ৰিপৰ্ট চাই আমি কালধাৰবাসী ৰাইজ হতভম্ব হৈছোঁ। কাৰণ ব্লকৰ পৰা দিয়া আমাৰ RTI তথ্যত কমচে কম 70 পৰা 80 লাখ টকাৰ ডেভেলপমেণ্টৰ কাম আমাৰ কালধাৰ VCDCত প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰে দিছে। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ মেল মিটিঙত যিবিলাক কথা কৈছে সেই কথাৰ ওপৰত চেলেঞ্জ মাৰি VCDC চেয়াৰমেনজনে সম্পূৰ্ণ ওলোটাকৈ কাম কৰি আছে। 70-80 লাখ টকাৰ 10 লাখ টকাৰ কাম আজিলৈকে আমাৰ কালধাৰ VCDCত ডেভেলপমেণ্ট হোৱা নাই আৰু সম্পূৰ্ণ টকাখিনি নিজে আত্মসাৎ কৰিছে। VCDCৰ নামত যিবিলাক কামৰ নামত যিবিলাক জব কাৰ্ড ওলাইছে, জব কাৰ্ডৰ বেছিভাগ চেয়াৰমেনজনৰ আত্মীয়ৰ হয়। চেয়াৰমেনজনৰ নিজৰ জব কাৰ্ড আছে, চেয়াৰমেনৰ ভায়েকৰ জব কাৰ্ড আছে, মাকৰ জব কাৰ্ড আছে। আৰু এই সম্পূৰ্ণ বস্তুখিনিত কাম কাজ ডেভেলপমেণ্ট নোহোৱাত আমি মতিয়াৰ ৰহমান ডাঙৰীয়াক দায়ী বুলি ভাবোঁ। কাৰণ ইমান দিনে মতিয়াৰ ৰহমান ডাঙৰীয়াই VCDC চেয়াৰমেনজনক ছত্ৰ ছায়াত ৰাখিছে। দুৰ্নীতি কৰাৰ সম্পূৰ্ণ সুযোগ মতিয়াৰ ৰহমান ডাঙৰীয়াৰ পৰাই আহিছে। যদি মতিয়াৰ ৰহমান ডাঙৰীয়াৰ সৎ সাহস আছে আমাৰ কালধাৰী VCDCত আহক, আহি আমাৰ ৰাইজক লগত লৈ গাঁওবুঢ়াহঁতক লগত লৈ আপুনি কামৰ তথ্যবিধান কৰক। তথ্যবিধান কৰি আপোনালোকৰ প্ৰেছ মিটৰ জৰিয়তে সম্পূৰ্ণ তথ্যখিনি ৰাজহুৱা কৰক যদি মতিয়াৰ ৰহমান ডাঙৰীয়াৰ সৎ সাহস আছে। আৰু ৱাহিদ আলীৰ ঘৰখন, যিটো PMGYৰ ঘৰখন ৱাহিদ আলীৰ নামত মতিয়াৰ ৰহমান ডাঙৰীয়াই কৈছে BTCত ঘৰ উঠোৱা বুলি, আমি অকল কালধাৰ VCDCত নহয় BTRৰ ভিতৰত যদি ৱাহিদ আলী ডাঙৰীয়াই ঘৰ বনাইছে, আমি অভিযোগ কৰাটো যি শাস্তি দিব আমি মানি লওঁ। কিন্তু যদি কালধাৰ VCDC বা BTCৰ ভিতৰত দেখুৱাব নোৱাৰে তেনেহ'লে মতিয়াৰ ৰহমান ডাঙৰীয়াই
চেয়াৰমেনজনৰ বিৰুদ্ধে যি ব্যৱস্থা ল'ব ৰাজহুৱাভাৱে মুকলিকৈ ক'ব লাগিব। আৰু আমি 6 তাৰিখত প্ৰেছ মিটৰ জৰিয়তে এটা বস্তু কৈছিলোঁ, আমি এই অভিযোগবোৰ PMGৰ অভিযোগটো DC ছাৰক দিছোঁ, ভিডিঅ' মেমক দিছোঁ, ফকীৰাগ্ৰাম থানাত দিছোঁ। কিন্তু এই কথাখিনিৰ লগে লগে আমি লৰেন্স ছাৰৰ নামটোও লৈছিলোঁ। লৰেন্স ছাৰক আমাৰ ফালৰ পৰা কোনো এপ্লিকেশ্যন দিয়া নাছিলোঁ। লৰেন্স ছাৰৰ নাম লোৱাটো আমাৰ ভুল হৈছে, তাৰ কাৰণে লৰেন্স ছাৰৰ ওচৰত আমি ক্ষমা প্ৰাৰ্থী। ইয়াৰ পিছত আমি BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া আৰু লৰেন্স ইছলাৰী ছাৰক অনুৰোধ কৰিছোঁ, আপোনালোকে নিৰপেক্ষভাৱে যিখিনি কাম কৰি আছে সেইখিনি কামৰ ওপৰত আপোনালোকে কালদাৰ VCDCখন নিৰপেক্ষভাৱে আহি এইবাৰ মুৰব্বী সমাজ আৰু গাঁওবুঢ়াহঁতৰ লগত আলোচনা কৰি কামবোৰ পৰ্যবেক্ষণ কৰি যাওক। আপোনালোকৰ চকুৰ সন্মুখতে ৰাইজে জল পটপটকৈ দেখাই দিব VCDC চেয়াৰমেনজনে অকল পইচা উঠাইহে আনিছে, কোনো ডেভেলপমেণ্ট কাম কৰা নাই। গতিকে আমি BTC চিফ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু লৰেন্স ইছলাৰী ছাৰৰ ওচৰত অনুৰোধ কৰোঁ, আপোনালোকে যিমান সোনকালে পাৰে আহি আমাৰ VCDC ডেভেলপমেণ্টখিনি পৰ্যবেক্ষণ কৰি যাওক। আপোনালোকে পৰ্যবেক্ষণ কৰি গৈ চেয়াৰমেনজনে যি দুৰ্নীতি কৰিছে তাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব বুলি আমি আশাবাদী। আৰু আজি আপোনালোকৰ জৰিয়তে মতিয়া ৰহমান ডাঙৰীয়াক আমি সকীয়াই দিব বিচৰা নাই। মতিয়া ৰহমান ডাঙৰীয়া যেনেকৈ সকীয়াই দিয়ে আমি সকীয়াই দিব বিচৰা নাই। আমি অনুৰোধ কৰিছোঁ, আপুনি যদি অৰিজিনেলি লিডাৰ হয় তেনেহ'লে আপুনি কালদাৰ VCDCত আহক, আহি পেলাই সম্পূৰ্ণ ডেভেলপমেণ্ট কামৰ PMGৰ পৰা আৰম্ভ কৰি প্লান্টেশ্যনৰ পৰা আৰম্ভ কৰি বম্বু প্ৰডাকশ্যনৰ যিমান কাম আছে আহি আপুনি ৰাইজৰ লগত আলোচনা কৰি ৰাজহুৱাভাৱে প্ৰেছ মিট দিয়ক। তেতিয়াহে আপোনাক আমি মানে চেয়াৰমেনজনৰ লগত কৰাপশ্যনত জড়িত নাই বুলি ভাবিম। যদি আপুনি মুকলিভাৱে আহি সকলো ৰাইজৰ লগত মানে কামবোৰ পৰ্যবেক্ষণ নকৰে আমি ভাবিবলৈ বাধ্য হ'ম, আৰু আমি ভাবিম যে চেয়াৰমেনে যিমান দুৰ্নীতি কৰিছে সম্পূৰ্ণ দুৰ্নীতিৰ ভাগ বতৰা আপুনি পাইছে, আপুনি সম্পূৰ্ণ দুৰ্নীতিৰ লগত জড়িত আছে। এইখিনি